মহৰমৰ এই চালিচা কাৰ্যসূচী আমি এইকাৰণেই লৈছোঁ যে আগতে চালিচা ফাতেহা কৰোঁ আৰু গুচি যাওঁ, তেনে একেবাৰে অনুষ্টুপীয়াকৈ লোৱা হৈছিলে। এতিয়া অলপ বহল ভিত্তিত লৈছোঁ, যাতে ইয়াত এটা কাৰ্যসূচী লৈছোঁ যে মহৰমৰ বিষয়ে বক্তব্য ৰাখিব দিওঁ বহুতক। গতিকে এই মহৰমৰ বিষয়ে বক্তব্য ৰাখিলে কিয় মহৰম পালন কৰা হয় বা কি, আৰু কাৰবালাৰ মেইন যিটো ফিলচফি, যিটো তত্ত্ব কথা, সেইটো কথা মানে মানুহে গম নোপোৱাকৈ বাকী কামবোৰ কৰি যায়। গতিকে এইটো কৰিব পায় নাপায় এনেকুৱা ধুদুৰ মুদুৰত থাকে। গতিকে সেই ধুদুৰ মুদুৰ অৱস্থাটো দূৰ কৰিবৰ কাৰণে আমি এই চালিচা কাৰ্যসূচী পাতিছোঁ, আৰু ইয়াত বিভিন্ন ধৰণৰ মানে বক্তব্য বিভিন্নজনে ৰাখে। গতিকে সেইখিনি গম পায়। উদ্দেশ্যটো মহৰম পালন কৰাৰ পাছত মহৰমৰ বিষয়ে নাজানে বহুত, আমাৰ যিখিনিয়ে পালন কৰে সেইসকলে মহৰমৰ বিষয়ে নাজানে কিছু কথা। কাৰণ আপোনালোকে জানে যে বহুত মানুহে মহৰম পালন কৰে আৰু বহুতে মানে বহুতে নামানে। গতিকে মানা নমনা দূৰ মুদুৰ এটা অৱস্থা। গতিকে এই চল্লিছাৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীত সেই কথাখিনি আমি দূৰ কৰিবৰ কাৰণে বিভিন্নজনে বক্তব্য ৰাখে। সেই বক্তব্যৰ পৰা তেওঁলোকৰ সেইখিনি মানে খেলি মেলি, মনৰ যিটো খেলি মেলি সেইটো দূৰ হয়। আমি সঁচাকৈ ক'বলৈ গ'লে আমাৰ মহৰমৰ যিদিনাখন জোন ওলায় তাৰ পৰা আজিৰ ডেটলৈকে 40 দিন হয়। আৰু এই 40 দিনৰ ভিতৰত কাৰবালাৰ যুদ্ধৰ আৰম্ভ হোৱাৰ পৰা, কাৰবালাৰ যুদ্ধৰ পৰা যিবিলাক কাৰবালাত থাকি গ'ল, আমাৰ যিবিলাক এহলে বাইত, ইমাম হুছেইনৰ যিবিলাক ঘৰানা যিবিলাক থাকি গ'ল, তেওঁবিলাক 40 দিনলৈকে কেনেকৈ থাকিলে, কেনেকৈ তেওঁবিলাক কাৰবালাৰ পৰা মদিনালৈ আহিলে, তাত তেওঁবিলাকে আহোঁতে কি কি সংঘাত হ'ল, কিমান কষ্টৰ তেখেতসকলে পালে, তাৰ এই গোটেই কথাখিনি আমি এই 40 দিনৰ ভিতৰতে পোৱা যায়। এই 40 দিনটো আমি গম পালেই আমি গোটেই কাৰবালাৰ যুদ্ধৰ পৰা লৈ আৰম্ভ কৰি শেষলৈকে আমি গম পাম। আৰু এই 40 দিনৰ আজিৰ দিনটোত আহি তেওঁবিলাকে মদিনাত তেখেতৰ নানাজানৰ মানে ৰজাত আহি তেওঁবিলাকে যিটো মানে ফৰিয়াদ কৰিলে, কান্দি কান্দি ক'লে যে আমাৰ কাৰবালাত যিটো ঘটনা হ'ল, আমি নানাজান, আমি গোটেই ইমাম পাকক আমি কাৰবালাত হেৰুৱাই আহিলোঁ, আমি কাছিবক কাৰবালাত থৈ আহিলোঁ। এইবিলাক ঘটনা আজি মানে জানিবৰ বাবে, এইবিলাক মানে ৰাইজক জনাবৰ বাবেহে আজি এই 40 দিনৰ কাৰ্যসূচী আমি পালন কৰিছোঁ। টেঙাখাটৰ ৰোগীসকলৰ বাবে সুখবৰ। টেঙাখাটৰ এখন উন্নতমানৰ ঔষধালয়, নাম টেঙাখাট মেডিকছ। ইয়াত ঔষধৰ লগতে প্ৰতিদিনাই ৰোগীসকলে লাভ কৰিব অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিভিন্ন ৰোগৰ চিকিৎসা সেৱা। জেনেৰেল মেডিচিনৰ ডাক্তৰ সৌৰভ দত্ত প্ৰতি সোমবাৰ, মঙ্গলবাৰ আৰু বুধবাৰে পুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈ ৰোগীক পৰীক্ষা কৰিব। জেনেৰেল মেডিচিনৰ ডাক্তৰ নিশা কোঁৱৰ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে পুৱা 10 বজাৰ পৰা 4 বজালৈ ৰোগীক পৰীক্ষা কৰিব। কমিউনিটি মেডিচিন আৰু শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ ফাৰহানা শাহিন হুছেইন প্ৰতি শনিবাৰে আবেলি 2 বজাৰ পৰা 5 বজালৈ আৰু দেওবাৰে পুৱা 10 বজাৰ পৰা 3 বজা পৰ্যন্ত উপলব্ধ হ'ব। গতিকে পলম নকৰি শীঘ্ৰেই টেঙাখাট মেডিকছলৈ আহক আৰু অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি সুস্বাস্থ্যৰ অধিকাৰী হওক। সবিশেষ জানিবৰ বাবে 9365337898 নম্বৰত যোগাযোগ কৰক।